নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই লৈ আহিছোঁ মেথছৰ কিছুমান MCQ যি আহিবলগীয়া আমাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে উপযোগী হ'ব, লগতে আছামৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবেও উপযোগী হয়। এতিয়া আহিছোঁ প্ৰথম প্ৰশ্নটোলৈ। সমীকৰণটোৰ ৰুট সুধিছে, মানে সমীকৰণটো সমাধান কৰি আমি এক্সৰ মান কি কি পাওঁ সেইখিনি সুধিছে, আৰু অপশ্যনবিলাক আপোনালোকে দেখিছে। অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 2,3। সমীকৰণটো আছিলে আমাৰ x² - 5x + 6 = 0। উত্তৰটোনো কেনেকৈ পাইছোঁ এবাৰ চাওঁ আহকচোন। প্ৰথমে মই সমীকৰণটো লিখি লৈছোঁ। লিখি লোৱাৰ পিছত এই সমীকৰণটো হয় আচলতে কোৱাড্ৰেটিক বা দ্বিঘাত সমীকৰণ বুলি আমি জানো, আৰু ইয়াক সমাধান কৰাৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে। তেতিয়াহ'লে প্ৰথম মই এটা পদ্ধতি দেখুৱাই দিছোঁ। কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যিটো জেনেৰেল আমাৰ ইকুৱেশ্যন থাকে সেইটো মই লিখি দিছোঁ। সেইটো আছিলে ax² + bx + c = 0। এনেধৰণৰ মানে ইকুৱেশ্যনটো সমীকৰণটো এটা জেনেৰেল হিচাপত লিখা হয়। এতিয়া আমি কম্পেয়াৰ কৰি চাব লাগিব আমাৰ যিটো ইকুৱেশ্যন দিয়া আছে, যিটো সমীকৰণ দিয়া আছে তাৰ লগত। x² আগফালে থকা যিকোনো সংখ্যাটো হ'ব আমাৰ a, ঠিক তেনেকৈ xৰ আগফালে থকা সংখ্যাটো হ'ব b, আৰু ছিংগলকৈ যিটো সংখ্যা থাকিব সেইটো হ'ব c। তেতিয়াহ'লে আমি চাওঁ আমাৰ গিভেন ইকুৱেশ্যনত আছিলে x² আগত একো নাই, সেইকাৰণে এইটো হ'ব 1। bৰ জেগাত আমাৰ -5 আছে, সেইকাৰণে -5, b = -5, আৰু cৰ জেগাত আমাৰ 6 আছে, c = 6 বুলি লিখিছোঁ। এতিয়া xৰ মান উলিওৱা ফৰ্মুলাটো হ'ল -b ± স্কুৱেৰ ৰুট দিব লাগিব b² - 4ac / 2a। এইটো হয় আমাৰ যিকোনো কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যদি xৰ মান উলিয়াব লাগে তাৰ বাবে ফৰ্মুলা, আৰু বিভিন্ন ধৰণৰ পদ্ধতি আছে বাৰু, মই এইটো ফৰ্মুলা হিচাপতে শিকাইছোঁ। এতিয়া আমাৰ নেক্সট ষ্টেপটো হ'ব য'ত a b c আছে সেইকেইটাৰ মান বা ভেলুকেইটা বহুৱাই দিব লাগিব। ফৰ্মুলাটো আছিল এইটোৰ হিচাপত আমি কৰি গৈ থাকিব লাগিব। প্ৰথম আছিলে -b, প্ৰথমে মাইনাছটো দি ল'ম, আৰু bৰ সলনি আকৌ -5 লিখিব লাগিব। বুজিছে নহয়? দুবাৰ আমি মাইনাছ লিখিব লাগিব, যিহেতু আমাৰ bটোৱে -5 হয়, আৰু আগফালে এটা মাইনাছ চিন থাকিবই লাগিব ফৰ্মুলাৰ হিচাপত। তাৰপিছত প্লাছ মাইনাছ লিখি ল'ম, প্লাছ মাইনাছ দি স্কুৱেৰ ৰুটটো দি ল'ম। বৰ্গমূল চিনটো দিয়াৰ পিছতে ভিতৰত আমাৰ বৰ্গমূলৰ ভিতৰত আছিলে b² অৰ্থাৎ -5 হোল স্কুৱেৰ লিখিম। তাৰপিছতে মাইনাছ লিখিম 4ac আছিলে হয়নে? 4 পূৰণ aৰ সলনি এইবাৰ আমি 1 লিখিব লাগিব, চিৰ সলনি আমি লিখিব লাগিব 6। 4 × 1 × 6 বুলি লিখিলোঁ। তলত 2a বুলি লিখিব লাগিছিল, কিন্তু ইয়াত আমাৰ aটো যিহেতু 1, চ' 2 × 1 বুলি লিখিছোঁ। ইয়াত আমি জানো মাইনাছে প্লাছ হয়, চ' ফাৰ্ষ্টটো আমি অনলি 5 লিখিলোঁ। তাৰপিছত প্লাছ মাইনাছ লিখিলোঁ, আকৌ বৰ্গমূল বা স্কুৱেৰ ৰুট চিনটো দিলোঁ। এতিয়া -5 স্কুৱেৰ, -5 স্কুৱেৰৰ অৰ্থটো হৈছে, মিনিংটো হৈছে -5ক দুবাৰ পূৰণ কৰা, মানে -5 × -5। আৰু যদি আমি এইটো কৰোঁ, -5ক যদি দুবাৰ পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 25। মাইনাছটোনো ক'ত গ'ল? মানে আমি জানো মাইনাছে প্লাছ হয়, সেইকাৰণে দুবাৰ যদি থাকে তেতিয়াহ'লে আমি নিলিখোঁ। সেয়েহে আমি -5 স্কুৱেৰৰ সলনি এবাৰ লিখিম 25 মাইনাছ, তাৰপিছত এইখিনি পূৰণ কৰি ল'ম। 4 × 1 × 6 মানে 4 × 4, আৰু 4 × 6 × 24, 24। তাৰপিছত তলত পূৰণ কৰি আমি 2 পাম। ইকুৱেল চাইন দিম, আঁচডাল পাৰি ল'ম, তাৰপিছতে এইখিনি কৰি ল'ম 5 প্লাছ মাইনাছ 25 - 24 হ'লে আমি 1 পাওঁ, আৰু 1ৰ বৰ্গমূল আমি সদায় 1এই পাওঁ। চ' বৰ্গমূল চিনটো নিলিখি আমি অকল 1 বুলি লিখিম, আৰু তলত 2 থাকিবই। এতিয়া আমাৰ উত্তৰটো ওলাইছেগৈ। এবাৰ লিখিম 5 + 1/2, আন এবাৰ লিখিম 5 - 1/2। ঠিক আছে? এতিয়া 5 × 6 হ'ব, 6ক যদি 2ৰে হৰণ কৰোঁ 6/2, 6/2 কৰিলে আমি পাম 3, আৰু এইখিনি 5 - 1/2 মানে 5ৰ পৰা 1 মাইনাছ কৰিলে 4, 4/2 কৰিলে আমি পাম 2। চ' 2,3 বা 3,2 যিকোনো য'ত অপশ্যনটো থাকে সেইটোৱে হ'ব আমাৰ উত্তৰ। ইয়াত আমাৰ 2,3টো উত্তৰ আমি এনেকৈ পাইছোঁ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2ত। ইয়াত সুধিছে a + b হোল স্কুৱেৰ আৰু a - b হোল স্কুৱেৰৰ আমি মানটো কিমান পাওঁ, আৰু অপশ্যনকেইটা আপোনালোকে দেখিছে। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 4ab। আৰু এতিয়া 4ab কেনেকৈ পাইছোঁ এবাৰ চাই লওঁ আহক। প্ৰথমতে আমি এইখিনি ভালকৈ লিখি লৈছোঁ, a + b হোল স্কুৱেৰ মাইনাছ a - b হোল স্কুৱেৰ। আৰু সৰুতেই আমাক শিকোৱা হয় a + b হোল স্কুৱেৰৰ ফৰ্মুলাটো আছিলে a² + 2ab
প্লাছ বি স্কুৱেৰ। ঠিক তেনেকৈ এ মাইনাছ বি হোল স্কুৱেৰৰ ফৰ্মুলা আছিলে এ স্কুৱেৰ মাইনাছ 2ab প্লাছ বি স্কুৱেৰ। ঠিক আছে, সেই ফৰ্মুলাৰ মতে মই লিখি লৈছোঁ এ স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰ, য'ত আমাৰ এ প্লাছ বি হোল স্কুৱেৰ আছিল তাৰ সলনি মই ফৰ্মুলাটো বহলাই লিখি লৈছোঁ। তাৰপিছতে মাইনাছ চিনটো আছিল যে মাইনাছ চিন দিলোঁ। এ মাইনাছ বি হোল স্কুৱেৰৰ ফৰ্মুলা এবাৰ লিখি ল'ম বহলাই এ স্কুৱেৰ মাইনাছ 2ab প্লাছ বি স্কুৱেৰ। কিন্তু আমি এটা ব্ৰেকেট চিন দিব লাগিব। এ মাইনাছ বি হোল স্কুৱেৰৰ ফৰ্মুলাটো যেতিয়া আমি ভাঙি লৈছিলোঁ তাৰ আগত এটা মাইনাছ চিন আছিল, সেয়েহে এটা ব্ৰেকেট চিন আমি দি লৈছোঁ, ব্ৰেকেট এটা দি ল'ব লাগিব। এতিয়া আমাৰ নেক্সট ষ্টেপত হ'ব আমাৰ ব্ৰেকেটটো উঠাই ল'ব লাগে। প্ৰথমে ব্ৰেকেট নথকাখিনি আমি চেম লিখি লৈছোঁ এ স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰ বুলি লিখি ল'ম। তাৰপিছতে মাইনাছ চিন আছিলে মাইনাছ চিনটো দিম, মাইনাছ এ স্কুৱেৰ বুলি লিখিম। তাৰপিছতে মাইনাছ আছিলে 2ab, কিন্তু এইবাৰ আমাৰ হৈ যাব প্লাছ 2ab, কাৰণ ব্ৰেকেটৰ বাহিৰতো এটা মাইনাছ চিন আছে আৰু মাইনাছে মাইনাছে এইটো চাওকচোন এটা বাহিৰত এটা ভিতৰত হয়নে, মাইনাছে মাইনাছে হৈ যায় প্লাছ, চ' 2ab বুলি লিখিম প্লাছ 2ab। এবাৰ মাইনাছ 2ab নহয়, এবাৰ প্লাছ 2ab। তাৰপিছতে আকৌ কি লিখিব লাগিব মাইনাছে প্লাছে মাইনাছ 6, চ' এবাৰ মাইনাছ বি স্কুৱেৰ বুলি লিখিম। ব্ৰেকেটটো উঠাই দিয়াৰ লগে লগে আমাৰ ব্ৰেকেটৰ ভিতৰত থকা যিমান প্লাছ চিন আছে সেইবোৰসমূহ চব মাইনাছ চিনলৈ আৰু মাইনাছ চিনসমূহ প্লাছ চিনলৈ সলনি হৈ যায়। এতিয়া কি কি কেঞ্চেল হয় আমি চাই লৈছোঁ, প্লাছ বি স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, ঠিক তেনেকৈ প্লাছ এ স্কুৱেৰ আৰু মাইনাছ এ স্কুৱেৰ কটাকটি গ'ল। আমাৰ থাকিল 2ab প্লাছ 2ab, 2 প্লাছ 2 আমি 4 পাওঁ, চ' উত্তৰটো হ'ব 4ab। কুৱেশ্যন নম্বৰ 3 লৈ আহিছোঁ। ইয়াত এটা আয়ত ক্ষেত্ৰৰ কথা কৈছে যাৰ দৈৰ্ঘ্য বা দিশটো যদি ডাবল আৰু লগতে তাৰ প্ৰস্থটো যদি হাফ কৰা হয় তেন্তে ইয়াৰ এৰিয়া বা কালিত কেনেধৰণৰ সাল সলনি হ'ব তাকে আমাক সুধিছে, আৰু ইয়াৰ উত্তৰটো হ'ব ৰিমেইন ছেম, মানে একেই থাকিব, কালিটো সদায় একেই থাকিব। আৰু কালি কেনেকৈ একেই থাকে আমি এবাৰ চাই লওঁ। এল যদি মানে লেংথটোক বা দিশটোক আমি এল বুলি লৈছিলোঁ, এলটোক কৈছিলে মানে দিশটোক ডাবল কৰিবলৈ কৈছিলে, চ' এলৰ সলনি আমি এবাৰ লিখিব লাগিব 2l, আৰু ব্ৰেড অৰ্থাৎ প্ৰস্থটো আমাক কৈছিলে হাফ হয়নে, হাফ অফ বি বুলি লিখি লৈছোঁ ইয়াতে। ঠিক আছে, প্ৰথমে যদি 10 আছিলে এইবাৰ 5 কৰি দিছে। মানে আয়ত ক্ষেত্ৰৰ কালি উলিওৱাৰ ফৰ্মুলাটো আছিলে আমাৰ দিশ পূৰণ প্ৰস্থ, বা ইংৰাজীত আমি লিখিবলৈ গ'লে এল ইনটু বি আছিলে হয়নে, লেন্থ ইনটু ব্ৰেড। আৰু এইটো আছিলে এৰিয়া বা কালি উলিওৱাৰ সূত্ৰ আয়ত ক্ষেত্ৰৰ বাবে। ঠিক আছে, ইয়াত মই লিখি লৈছোঁ এল ইনটু বি ইকুৱেল এৰিয়া, এইটো অকল আয়ত ক্ষেত্ৰৰ বাবেহে প্ৰযোজ্য হয় দেই ফৰ্মুলাটো। তাৰপিছতে এতিয়া এলৰ সলনি আমি লিখিব লাগিব 2l হয়নে, যিহেতু এল মানে দিশটো ডাবল কৰিছিলে, আৰু বিটো আমাৰ হাফ কৰিছিলে, চ' বিৰ সলনি আমি লিখিব লাগিব 1/2 বি বা হাফ অফ বি। আৰু এইটো আমাৰ এৰিয়া, মই ইয়াতে শ্বৰ্টকৈ এ বুলি লিখি থৈ দিছোঁ। তাৰপিছত এতিয়া এই যে তলত থকা 2 আৰু ওপৰত যিটো 2 আছে সেইটো কটাকটি যাব, কটাকটি যোৱাৰ পিছত আমাৰ অকল বাকী থাকিলে এল ইনটু 1 ইনটু বি হয়নে, 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমাৰ সেই সংখ্যাটোকে পোৱা যায়, চ' ইয়াতে আমি এল ইনটু বি বুলি লিখিছোঁ, এল ইনটু বি ইকুৱেল এৰিয়া বা এ। এতিয়া আগতেওতো আমি আয়ত ক্ষেত্ৰৰ যি ফৰ্মুলা ব্যৱহাৰ কৰিছিলোঁ সেইটো এল ইনটু বি আছিলে, দিশ পূৰণ প্ৰস্থই আছিলে। আৰু এতিয়াও আমি এলৰ সলনি 2l মানে এলক ডাবল কৰাৰ পিছত বিক হাফ কৰাৰ পিছতো আমি এল ইনটু বি এ পাইছোঁ, অৰ্থাৎ এৰিয়াটো বা কালিটো ছেইম হৈ আছে, সেইকাৰণে ইয়াৰ উত্তৰ ৰিমেইন ছেইম। নেক্সট কুৱেশ্যন নম্বৰ 4ত সুধিছে HCF অৰ্থাৎ গসাউ সুধিছে 36 আৰু 48ৰ। 36 আৰু 48ৰ গসাউ হ'ব 12, আৰু গসাউ কেনেকৈ উলিয়াব লাগে তাৰ ওপৰত অলৰেডি মোৰ চেনেলত ভিডিঅ' এটা আপলোড কৰি থোৱা আছে, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব, সেয়েহে মই এইটো ডিটেইলছত ইমানকৈ নেযাওঁ। নেক্সট কুৱেশ্যন নম্বৰ 5ত আছে ইফ চাইন এ ইকুৱেল 3/5 হোৱাট ইজ কছ এ। চাইন এ যদি 3/5 হয় কছ এৰ মানটো কিমান হ'ব সেইটো সুধিছে, আৰু ইয়াৰ উত্তৰটো হৈছে 4/5, কিন্তু 4/5নো কেনেকৈ পালোঁ আমি এবাৰ চাওঁ আহক। এইটো হৈছে ত্ৰিগনমেট্ৰিৰ অংক, আৰু যিহেতু আমাক ক্লাছ 10 ষ্টেণ্ডাৰ্ড বুলি কৈ দিছে, ক্লাছ 10ততো ত্ৰিগনমেট্ৰি থাকেই, সেয়েহে মই এটা সৰু অংক ত্ৰিগনমেট্ৰিৰো ইয়াতে কুৱেশ্যন হিচাপে লৈ লৈছোঁ। প্ৰথম লিখি লৈছোঁ চাইন এ ইকুৱেল 3/5, আৰু আপোনালোকে জানিব লাগিব যে চাইন এ কছ এ এনেধৰণৰ যি ৰেচিঅ' আছে এইবোৰ সদায় আমাৰ যি ৰাইট এংগল ট্ৰাইংগল আছে বা সমকোণী ত্ৰিভুজ আছে সেইটোৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। ইয়াত মই এটা সমকোণী ত্ৰিভুজ আঁকি লৈছোঁ আৰু লগতে ইয়াৰ নাম দি দিছোঁ ABC। এতিয়া আমাক চাইন এ অৰ্থাৎ এংগল এটোৰ কথা কৈছে, এংগল এটোৰ অপজিট যিটো থাকিব, অপজিট বাহুডাল হ'ব আমাৰ
পি বা পাৰপেণ্ডিকুলাৰ আৰু সমকোণী ত্ৰিভুজৰ যিটো আটাইতকৈ দীৰ্ঘতম বাহু সেইডালক আমি এইচ বুলি কওঁ, হাইপটেনিউছ বুলি কওঁ। এংগল এৰ কথা সুধিছে, চাইন এ বা চাইন বি চাইন থিটা সেইটোক আমি পি বাই এইচেৰে আমি ডিনট কৰোঁ, পি বাই এইচ, চাইন এৰ সলনি আমি সেয়েহে পি বাই এইচ বুলি লিখিলোঁ, ইকুৱেল 3/5 বুলি লিখিলোঁ। এতিয়া আমি সমান চিনৰ যি দুয়োপাৰে দুটা ৰেচিঅ' বা ভগ্নাংশ পাইছোঁ তাক আমি কম্পেয়াৰ কৰি ল'ব লাগিব। পি আৰু 3, পি ইকুৱেল 3 বুলি লিখিম আৰু এইচ ইকুৱেল 5 বুলি আমি ধৰি ল'ম, ঠিক আছে। নেক্সট এতিয়া আমি সমকোণী ত্ৰিভুজটোত দুটা বাহু আমি পাই গ'লোঁ, কিন্তু 3 নম্বৰ বাহুটো আমি নাজানো, সেয়েহে আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব লাগিব। পাইথাগোৰাছৰ উপপাদ্য অনুসৰি হাইপটেনিউছটো আমি যদি দিয়া থাকে তেতিয়াহ'লে সেইটো প্ৰথম লিখি লৈছোঁ, 5 স্কুৱেৰ মাইনাছ যিটো বাহু দিয়া আছে সেইটো বাহুৰ স্কুৱেৰ লিখিব লাগিব, আৰু লগতে তাৰ বৰ্গমূল উলিয়াই ল'লে আমি তৃতীয় বাহুটোৰ মান পাই যাম। যদি হাইপটেনিউছ দিয়া থাকে সেই তেতিয়াহে কিন্তু মাইনাছত আহিব দেই, যদি বোলে অতিভুজডাল দিয়া নাথাকে তেতিয়াহ'লে মাইনাছত নাহে, ঠিক আছে। এতিয়া এ বি ইকুৱেল আমি এইখিনি লিখি লৈছোঁ, √5 স্কুৱেৰ মাইনাছ 3 স্কুৱেৰ, 5 স্কুৱেৰ মানে হ'ব 5 5 গুণ 25, ঠিক তেনেকৈ 3 স্কুৱেৰ হ'লে 3 3 গুণ 9, আৰু ওপৰত স্কুৱেৰ ৰুটটো দি লৈছোঁ, বৰ্গমূল চিনডাল দি লৈছোঁ। এতিয়া 25ৰ পৰা 9 বিয়োগ কৰি আমি পালোঁ 16, স্কুৱেৰ ৰুট অফ 16 মানে বৰ্গমূল 16ৰ বৰ্গমূল হৈছে 4, চ' এ বি ইকুৱেল 4 আহি গ'ল। আমি তিনিটা বাহুৰ জোখ পাই গ'লোঁ আমি, 5 4 আৰু 3। এতিয়া কছ এটো আমাৰ আছিলে বি বাই এইচ বা বেছ বাই হাইপটেনিয়াছ বুলি কৈছিলোঁ। এতিয়া এংগল এৰ যিটো বিপৰীত চাইডে আছে, বিপৰীত বাহুটো, এংগল এৰ বিপৰীত বাহুটো হয় বি চি, আৰু বি চিটো হয় আমাৰ পাৰপেণ্ডিকুলাৰ, ঠিক আছে। আৰু আটাইতকৈ দীঘল বাহু হ'ল এ চি, সেইটো হ'ল হাইপটেনিউছ বা অতিভুজ, ভূমিটো হ'ব এ বিটো, ঠিক আছে। বি বাই এইচ, ইয়াত চাওক কছ এ ইকুৱেল বি বাই এইচ লিখিছোঁ। এতিয়া বিটো হৈ গৈছে এইটো, বেছটো হৈ গ'ল এ বি, এ বিটো আমাৰ আছিলে 4 আৰু হাইপটেনিউছটো আছিলে 5, চ' 4/5 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটোত আমাক প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল উলিয়াবলৈ কৈছে, আৰু প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল আমি পাওঁ 55, চ' এনচাৰ হ'ব ইয়াৰ 55। স্বাভাৱিক সংখ্যানো কি আছিল আমি প্ৰথমে সেইটো মনত পেলাই লওঁ। স্বাভাৱিক সংখ্যা বা নেচাৰেল নম্বৰ আছিলে 1ৰ পৰা আৰম্ভ হয় যিবোৰ সংখ্যা আমি পাওঁ, 1 2 3 4, এনেবোৰ সংখ্যাক আমি নেচাৰেল নম্বৰ বা স্বাভাৱিক সংখ্যা বুলি কওঁ, আৰু সিহঁতৰ যোগফলটো উলিয়াবলৈ কৈছে প্ৰথম 10টা সংখ্যাৰ। চ' 1ৰ পৰা আৰম্ভ কৰি 1 2 3 4 এনেকৈ প্ৰথম 10টা সংখ্যাৰ আমি এটা এটাকৈ যোগ কৰি যাব পাৰোঁ, বা সেইটো নকৰি যদি আমাৰ পৰীক্ষাত সময় কম থাকে আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰোঁ। ফৰ্মুলাটো হ'ল n ব্ৰেকেটৰ ভিতৰত n+1/2, এইটো হ'ল প্ৰথম 10টা দিয়ক বা 20টা দিয়ক যেইটাই নিদিয়ক স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত আমি যোগ নকৰি এনেকৈ ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰোঁ। এই যে nটো আছে, nটো হৈ যাব ইয়াতে 10, যদি 20 বুলি কয় তেতিয়াহ'লে 20 হ'ব, যদি 5 বুলি কয় 5 হ'ব, এনেকৈ। প্ৰথম 10টা বুলি কৈছে সেয়েহে nৰ সলনি মই 10 বহাই লৈছোঁ, বহুৱাই মই যি যোগ কৰিব দিছে যোগ কৰি ল'ম। 10 ইনটু ব্ৰেকেটৰ ভিতৰত 10+1/2 লিখিলোঁ, তাৰপিছত 10 ইনটু 10+1টো আমি 11 পালোঁ ব্ৰেকেটৰ ভিতৰত থকাখিনি, চ' 11 লিখি বাই 2 লিখি দিলোঁ। তাৰপিছত 10ক 2ৰে মই হৰণ কৰি দিম বা কটাকটি কৰা বুলি যিটো কয়, 2 5 × 10 বা 2 5 গুণ 10 হয়, চ' মই এইটো হৰণ কৰি দিলোঁ বা কটাকটি কৰি দিলোঁ। চ' 5 আৰু 11 থাকিল আমাৰ হাতত, 5 পূৰণ 11, 5 ইনটু 11 আমি পাওঁ 55, চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 55। নেক্সট প্ৰশ্নলৈ যাওঁ। নেক্সট প্ৰশ্ন আমাক দিছে কুৱেশ্যন নম্বৰ 7ত 81² ভেলু বা মান উলিয়াবলৈ দিছে, আৰু ইয়াৰ মানটো হৈছে 9, আৰু এই 9টোনো আমি কেনেকৈ পালোঁ এবাৰ চাওঁ আহকচোন। প্ৰথমে মই প্ৰশ্নটোকে ভালকৈ লিখি লৈছোঁ, 81² মানে 81ৰ ওপৰত পাৱাৰটো আমাৰ হাফ আছে। তাৰপিছত 81ক মই 9 9 × 81 বা 9 9 গুণ 81 আমি জানো, চ' 9 স্কুৱেৰ বুলি লিখিব পাৰোঁ, যিহেতু 9টোক দুবাৰ পূৰণ কৰি মই 81 পাওঁ, চ' 9 স্কুৱেৰ আৰু বাহিৰত যিটো আমাৰ হাফ আছিলে হাফটো লিখি দিলোঁ। এতিয়া ব্ৰেকেটটো গুচাই মই অকল পাৱাৰকেইটাৰ মাজত পূৰণ চিন দিব লাগিব। তাৰপিছত দেখিলোঁ এইটো 2 আৰু এইটো 2 কটাকটি যায়, চ' 9ৰ ওপৰত আমাৰ পাৱাৰ থাকিব 1, মানে ইয়াৰ উত্তৰটো হ'ব অনলি 9, বুজিছে নহয়। এতিয়া কুৱেশ্যন নম্বৰ 8লৈ আহিছোঁ। ইয়াত আমাক সুধিছে দুটা বিন্দুৰ মাজৰ দূৰত্ব, আৰু বিন্দু দুটা দি দিছে আমাক 0,0 3,4, আৰু ইয়াৰ উত্তৰটো আমি পাম 5, কিন্তু 5টোনো কেনেকৈ পাইছোঁ আমি এবাৰ চাই ল'ব লাগিব।
প্ৰথম যে 0 আৰু 3 দিছে সেইকেইটা হৈছে xৰ মান, xৰ ঘৰৰ মান, আৰু পিছৰ যে 0 আৰু 4 দিছে সেইকেইটা হৈছে yৰ ঘৰৰ মান। প্ৰথমে আমি ইয়াতে যিহেতু দুটা বিন্দুৰ কথা কৈছে সেয়েহে আমি x1 x2 বুলি ডিন'ট কৰিম xৰ ঘৰৰ মানটোক, আৰু yৰ ঘৰৰ মানকেইটাক আমি y1 y2 বুলি ডিন'ট কৰিম। ইয়াত মই লিখি ল'লোঁ x1 ইকুৱেল x2 ইকুৱেল এনেকৈ লিখি লৈছোঁ। এতিয়া x1টো কি আছিলে, প্ৰথম যিটো 0,0 তাৰ প্ৰথমটো 0 হৈছে x1, আৰু x2টো হ'ব 3,4ৰ প্ৰথম সংখ্যাটো 3টো। ঠিক আছে, ইয়াতে x1ৰ জেগাত মই 0 লিখিম, x2ৰ জেগাত 3 লিখিম। ঠিক তেনেকৈ y1টো হ'ব 0 আৰু y2 হ'ব 4। এতিয়া ডিষ্টেঞ্চ বিটুইন 2 পইণ্ট, দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিবলৈ আমাৰ যিটো ফৰ্মুলা আছিলে সেইটো মই ইয়াত লিখি দিছোঁ। ফৰ্মুলাটো আছিলে স্কুৱেৰ ৰুট অফ x2 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ। এনেকৈ আমাৰ এটা ফৰ্মুলা আছিল যাৰ সহায়ত আমি দুটা বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰিব পাৰোঁ। ঠিক আছে, এতিয়া আমাৰ x1 y1 গোটেইখিনি আমাৰ হাতত আছে, সেয়েহে এতিয়া আমাৰ একো প্ৰব্লেম নহ'ব। বৰ্গমূল চিনডাল দি ল'লোঁ। দিয়াৰ পিছত এতিয়া x2 মাইনাছ x1 মানে 3 মাইনাছ 0, 3 মাইনাছ 0 আমি পাওঁ 3, আৰু ওপৰত এটা স্কুৱেৰ আছিল কিন্তু, চ' 3 স্কুৱেৰ বুলি লিখিম। প্লাছ দিলোঁ y2 মাইনাছ y1 মানে 4 মাইনাছ 0, এইটো হ'ব 4, আৰু ওপৰত স্কুৱেৰ থকা কাৰণে 4 স্কুৱেৰ বুলি লিখিব লাগিব। তাৰপিছতে এতিয়া 3 স্কুৱেৰ মানে হ'ল 3 3 গুণ কিমান পাওঁ আমি 9 পাওঁ। 3 স্কুৱেৰৰ সলনি 9 লিখিম, তেনেকৈ 4 স্কুৱেৰ মানে 4 4 গুণ 16 পাওঁ, 9 প্লাছ 16। আকৌ বৰ্গমূল চিনটো দি লওঁ, 16 প্লাছ 9 হ'লে 25 পাওঁ, আৰু 25ৰ বৰ্গমূল আমি পাওঁ 5। বৰ্গমূল উলিয়াবলৈ যদি নাজানে, মোৰ চেনেলত অলৰেডি আপলোড কৰি থৈছোঁ ভিডিঅ', আপোনালোকে এবাৰ চাই ল'ব পাৰে। তাৰপিছতে কুৱেশ্যন নম্বৰ 9লৈ আহোঁ। এটা সমীকৰণ দিছে, এটা ইকুৱেশ্যন দিছে, যাৰ সলিউশ্যন বা সমাধানটো সুধিছে, মানে এক্সৰ মান কিমান হ'ব বুলি সুধিছে। ইয়াত উত্তৰটো হ'ব 3, এক্সৰ মানটো। তথাপিও আমি কেনেকৈ পাইছোঁ কৰি দেখুৱাইছোঁ বাৰু। 5x মাইনাছ 15 ইকুৱেল 0 ভালকৈ লিখি লৈছোঁ মই ইকুৱেশ্যনটো বা সমীকৰণটো। তাৰপিছত আমাৰ মেইন উদ্দেশ্য হ'ল এক্স থকা টাৰ্মখিনিক ছেপাৰেট কৰা। চ' ইয়াতে এক্স থকা মানে 5xটো একেলগে আছে, সেয়ে 5x ইকুৱেল 15 লিখিম। মাইনাছ 15টো সমান চিনৰ সিটো পাৰলৈ গ'লে প্লাছ 15 হৈ যায়। ঠিক তেনেকৈ এইবাৰ নেক্সট x ইকুৱেল 15/5 লিখিম, যিহেতু এক্সৰ সৈতে 5টো পূৰণ হৈ আছিলে, সমান চিনৰ সিটো পাৰ গ'লে হৰণ হৈ যাব। চ' 15ক 5ৰে হৰণ কৰিলে মই পাম 3, আৰু ইয়াৰ উত্তৰটো আমি পাইছিলোঁ 3। কুৱেশ্যন নম্বৰ 10ত এটা বৃত্তৰ ব্যাসৰ মান দিয়া আছে 14 চেণ্টিমিটাৰ, তাৰ ব্যাসাৰ্ধ কিমান হ'ব বুলি সুধিছে। 14 চেণ্টিমিটাৰৰ আধাটো হ'ব ব্যাসাৰ্ধ। ব্যাসাৰ্ধটো মই ইয়াত আঁকি দেখুৱাইছোঁ। এইটো হৈছে এটা বৃত্ত। বৃত্তটোৰ যদি চেণ্টাৰ বা কেন্দ্ৰৰ মাজেৰে এডাল ৰেখাখণ্ড গৈছে, এই লাইনডালক আমি ক'ম ব্যাসাৰ্ধ বা ডায়ামিটাৰ। ঠিক তেনেকৈ আন এটা বৃত্ত লৈছোঁ, মানে একেই বৃত্ত দেই, সেই বৃত্তটোৰে যদি চেণ্টাৰৰ পৰা, কেন্দ্ৰৰ পৰা বৃত্তৰ যি পৰিধি আছে, বৃত্তৰ বাউণ্ডেৰীলৈকে লাইনডাল গৈছে, সেইটোক কওঁ আমি ব্যাসাৰ্ধ বুলি। যদি বৃত্তটোৰ ব্যাস বা ডায়ামিটাৰ 14 হয়, তেন্তে তাৰ আধা ৰেডিয়াছ বা ব্যাসাৰ্ধ হ'ব 7। ঠিক আছে, তেতিয়াহ'লে ইয়াৰ উত্তৰটো হ'ব 7। নেক্সটটো হ'ল কুৱেশ্যন নম্বৰ 11। 11ৰ প্ৰশ্নটো দিছে এক্স অনুপাতৰ চিন, এইটো এক্স অনুপাত y ইকুৱেল 3:5 হ'লে এইখিনিৰ মান কিমান হ'ব আমাক সুধিছে। এনেধৰণৰ প্ৰশ্ন আমি দেখাই পাওঁ যিকোনো পৰীক্ষাতে। তেতিয়াহ'লে ইয়াৰ উত্তৰটোনো আমি কেনেকৈ পাওঁ চাই লওঁ। এক্স অনুপাত y, বা ইয়াক আমি x/y বুলিও লিখিব পাৰোঁ, ইকুৱেল 3:5 আছিলে, চ' ইকুৱেল 3/5 বুলি লিখি ল'ম। ইয়াক আমি কম্পেয়াৰ কৰি ল'ম, আৰু এক্সৰ সলনি আমি 3 লিখিম, ৱাইৰ সলনি 5 লিখিম। নেক্সট আমাক যিটো ৰাশিৰ মান উলিয়াবলৈ দিছে সেইটো লিখি লৈছোঁ, 3x + 2y বাই 2x + y। অনুপাত চিনৰ সলনি আমি এই আঁচডালহে ব্যৱহাৰ কৰিছোঁ, বাই চিনটো। তাৰপিছতে এতিয়া 3 পূৰণ এক্সৰ সলনি আমি লিখিম আকৌ 3, প্লাছ 2 পূৰণ ৱাইৰ সলনি আমি লিখিব লাগিব 5। তাৰপিছতে 2 পূৰণ তলত লিখিম এক্সৰ সলনি আকৌ 3, প্লাছ ৱাইৰ সলনি আমি লিখিম 5। এতিয়া এইখিনি পূৰণ কৰি দিম। পোনপ্ৰথমে পূৰণ কৰিব লাগিব, যোগ কৰিব নালাগে। 3 3 গুণ 9 হয়, চ' 9 লিখিম।
প্লাছ 5 দুগুণ 10 হয়, 10 লিখি দিব লাগিব। তলত ঠিক তেনেকৈ 2 পূৰণ 3, 2 পূৰণ 3 হ'ব 6, 3 দুগুণ 6 হয় 6, তাৰপিছতে প্লাছ চিন দি 5 লিখিম। মনত ৰাখিব এনেবোৰ অংকত বদমাছ ৰুল ফ'ল' কৰিব লাগে। চ' প্ৰথমে পূৰণ কৰিব লাগিব, তাৰপিছতে যোগ কৰিব লাগিব। নেক্সট ষ্টেপত আমি ইয়াক যোগ কৰি ল'ম। 9 + 10 হ'ব 19, 6 + 5 হ'ব 11, আৰু ইয়াক যদি আমি অনুপাত আকাৰত লিখিব যাওঁ তেতিয়া আমি লিখিব লাগিব 19, তাৰপিছত অনুপাত চিন আৰু পিছত 11। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 12। কুৱেশ্যন নম্বৰ 12ত আমাক সুধিছে ঘনমূল কিমান হয়। 64ৰ ঘনমূল, কিউব ৰুট অফ 64, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4। ঘনমূল বা কিউব ৰুটক আমি এনেকৈ নিলিখি বেলেগ এটা চিম্বলেৰেও লিখিব পাৰি। এনেকৈ যদি আপুনি দেখে বৰ্গমূল চিন তাৰ আগত যদি 3 থাকে তাৰ অৰ্থ হ'ল ঘনমূল সুধিছে আপোনাক। ঠিক আছে, আৰু ইয়াৰ মিনিংটো একে, কিউব ৰুট অফ 64 বা এনেকৈ যদি দিয়ে তেতিয়াহ'লেও একেই বুজিব। ঘনমূল সুধিছে অৰ্থাৎ তিনিটা এনেকুৱা সংখ্যা একে সংখ্যা হ'ব লাগে যাক আমি পূৰণ কৰি 64 পাওঁ। 64ক আমি জানো 4 যদি তিনিটা পূৰণ কৰোঁ আমি 64 পাওঁ। চ' 64ৰ সলনি মই 4 কিউব লিখিলোঁ, অৰ্থাৎ 4ক যদি মই তিনিবাৰ পূৰণ কৰোঁ তেতিয়াহ'লে 64 পাম। তাৰপিছত এই যে কিউব ৰুট চিনডাল আছিলে তাৰ সলনি মই 1/3 লিখিলোঁ। ঠিক আছে, এতিয়া আগৰ দৰে 4 লিখিম, তাৰ ওপৰত 3 লিখিম, তাৰপিছত ব্ৰেকেটটো সলাই দি মই দিম পূৰণ চিন আৰু 1/3 আছে, 3 আৰু 3 কেঞ্চেল যাব। চ' ইয়াৰ উত্তৰটো হ'ব 4। যেতিয়া কিউব ৰুট সোধে তেতিয়া আপোনালোকে মনত ৰাখিব লাগিব একেই সংখ্যা হ'ব লাগে আৰু লগতে তিনিবাৰ পূৰণ কৰিব লাগিব। বৰ্গমূল সুধিলে একেই সংখ্যা কিন্তু দুবাৰ পূৰণ কৰি সেই সংখ্যাটো পাব লাগে। এতিয়া আহিছোঁ 13 নম্বৰ কুৱেশ্যনলৈ। 13 নম্বৰত কৈছে যে এটা ত্ৰিভুজ আছে যাৰ ছাইড বা বাহুকেইটা দিছে 3, 4 আৰু 5, তেতিয়াহ'লে সেই ত্ৰিভুজটো কেনেধৰণৰ ত্ৰিভুজ হ'ব বুলি সুধিছে। আমি ইয়াত উত্তৰত দিছে যে ত্ৰিভুজটো ৰাইট এংগল বা সমকোণী ত্ৰিভুজ হ'ব বুলি। কিন্তু আমি কেনেকৈনো সমকোণী ত্ৰিভুজ পালোঁ সেইটো চাই লওঁ। পোনপ্ৰথমে এই বাহুকেইটাৰ ভিতৰত লংগেষ্ট ছাইড 3, 4, 5ৰ যিটো গ্ৰেটাৰ নাম্বাৰ আটাইতকৈ ডাঙৰ সংখ্যা তাৰ স্কুৱেৰ কৰি লৈছোঁ 5 স্কুৱেৰ। আমি পালোঁ 5 স্কুৱেৰ মানে 25, আৰু বাকী যি দুটা সংখ্যা আছিলে তাৰো স্কুৱেৰ কৰিছোঁ আৰু লগতে প্লাছো কৰিছোঁ, মানে 3 স্কুৱেৰ প্লাছ 4 স্কুৱেৰ। 3 স্কুৱেৰ মানে আমি জানো 9 হয়, ঠিক তেনেকৈ 4 স্কুৱেৰ মানে 16 হয়, আৰু ইহঁতক দুটাক প্লাছ কৰি মই 25 পালোঁ। অৰ্থাৎ আমি যিটো ডাঙৰ সংখ্যা আছিলে সেইটো কৰিও আমি স্কুৱেৰ কৰি 25 পাইছিলোঁ, আৰু সৰু সংখ্যা দুটাৰো স্কুৱেৰ কৰি যদি এড কৰোঁ তেতিয়াও আমি 25 পাইছিলোঁ। এইটো আছিল আমাৰ পাইথাগোৰাছৰ উপপাদ্য। হয়নে? পাইথাগোৰাছৰ উপপাদ্য কেৱল আৰু কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়। চ' এই ত্ৰিভুজটো যিহেতু আমি সমান সমান পালোঁ, উত্তৰটো 25, 25 পালোঁ। চ' এই ত্ৰিভুজটো আমাৰ এটা হ'ব ৰাইট এংগল ট্ৰায়েংগল বা সমকোণী ত্ৰিভুজ। নেক্সট কুৱেশ্যন নম্বৰ 14ত কৈছে পেৰিমিটাৰ অফ এ স্কুৱেৰ ইজ 40 চেণ্টিমিটাৰ, ইটছ এৰিয়াটো সুধিছে, মানে কালিটো সুধিছে। বৰ্গৰ পৰিসীমা দিয়া আছে 40 চেণ্টিমিটাৰ, তেন্তে ইয়াৰ কালি কিমান হ'ব বুলি আমাক প্ৰশ্নত সুধিছে। এতিয়া মই সৰুকৈ এটা বৰ্গ আঁকি লৈছোঁ। দেখিবলৈ যদিও বৰ্গৰ নিচিনা হোৱা নাই তথাপিও আপোনালোকে বুজিব যে বৰ্গৰ চাৰিওটা বাহু সমান থাকে, নহয় জানো? আয়ত হ'লে অকল অপজিট বাহু দুটা সমান থাকে, কিন্তু বৰ্গৰ 4টা বাহু সমান থাকে, আৰু 4টা বাহু যোগ কৰি আমি 40 পাওঁ বুলি কৈছে। পৰিসীমা বা পেৰিমিটাৰ মানে হৈছে আমাৰ 4টা বাহুৰ যোগফল। চ' 4টা বাহু যোগ কৰি যদি 40 পাওঁ, এটা বাহু আমাৰ কিমান হ'ব? 10কৈ হ'ব, 40/4 হ'ব, হয়নে? চ' এটা বাহুৰ যোগ আমি 10 পাই গ'লোঁ। আৰু এতিয়া এৰিয়া বা কালি আমাৰ কি হ'ব? দুটা বাহু পূৰণফল কৰি দিলেই হৈ যাব। চ' 10 × 10 আমি পালোঁ 100। চ' 100 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব ইয়াৰ উত্তৰ, কালিটো। নেক্সট কুৱেশ্যনলৈ আহিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 15ত কৈছে সম্ভাৱিতাৰ কথা সুধিছে। যদি এটা কইন টছ কৰা হয়, যদি এটা মুদ্ৰা টছ কৰা হয় তেতিয়াহ'লে হেড পৰাৰ সম্ভাৱিতা কিমান বুলি সুধিছে। এবাৰেই টছ কৰা হয় বুলি কৈছে দেই। চ' ইয়াতে সম্ভাৱিতা হ'ব 0.5। এতিয়া মুদ্ৰাৰ কথাটো হ'ল মুদ্ৰা এটা যদি এবাৰ টছ কৰা হয়, মানে এবাৰ যদি অকল দলিওৱা হয়, তেতিয়াহ'লে ইয়াৰ যিকোনো এটা পিঠি পৰিব পাৰে। তাতে আমাৰ কি থাকে পিঠিত? হেড বা টেইল, হয়নে? এই দুটাৰ ভিতৰত যিকোনো এটা পৰিব পাৰে, সেইকাৰণে দুটাৰ ভিতৰত, হয়নে?
মুঠ মানে ইভেণ্ট কিমান হ'ব দুটা, যিকোনো এটা পৰিব, দুটাৰ ভিতৰত হেড পৰিব পাৰে এবাৰ, যিহেতু এবাৰ দলীয় হৈছে। চ' ইয়াৰ সম্ভাৱিতাটো হ'ব 1/2। ঠিক আছে। নেক্সট এতিয়া 1/2ক যদি মই দশমিকত যদি ছাপ'জ উত্তৰবোৰ দিয়া আছে তেতিয়াহ'লে 0.5 নহ'ব জানো? মই এবাৰ বাৰু দশমিকত কেনেকৈ পাওঁ হৰণ কৰি মই দেখুৱাইছোঁ। 1/2 অৰ্থাৎ 1ক 2ৰে হৰণ কৰিব লাগে। মই কাষতে দেখুৱাই দিছোঁ বাৰু। সেয়া চাওক, মই লিখি ল'লোঁ। প্ৰথমে যিহেতু হৰণ কৰিব নোৱাৰোঁ সেয়েহে দশমিকটো দি ল'লোঁ। দশমিক দিয়াৰ লগে লগে 0 হৈ গ'ল। আমি জানো 2 5 গুণ 10। চ' দশমিকৰ পিছত 5 বহাই দিলোঁ। চ' 0.5 বা 0.5 বুলি লিখিলেই হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 16ত আমাক দিয়া আছে A অনুপাত B = অনুপাত 3 এনেকৈ দিয়া আছে। তেনেহ'লে A অনুপাত Cটো কিমান হ'ব মান সেইটো সুধিছে। এতিয়া আমি প্ৰথমে লিখি লৈছোঁ যে A অনুপাত B বা A/B বুলি লিখি ল'ম = 2 অনুপাত 3 আছে, মানে 2/3 বুলি লিখিব পাৰিম। যেনেকৈ আমি আগৰ এটা অংক এনেধৰণৰ কৰিলোৱে 2/3 বুলি লিখিলোঁ। তাৰপিছত ঠিক তেনেকৈ B অনুপাত Cটোক আমি লিখিম B/C লিম 4/5 লিখি ল'ম। তাৰপিছত এতিয়া আমি চাম যে এইকেইটা অনুপাতৰ ভিতৰত একেই এলফাবেট কি আছে। ইয়াত আমি দেখিছোঁ B দুটা একে আছে, কিন্তু Bৰ কৰেছপণ্ডিংলি Bৰ অপজিটত যিটো সংখ্যা আছে সেইটো একে নাই। এটাত A/Bত আমাৰ Bৰ অপজিটত আছে 3 আৰু ইয়াতে B/Cত Bৰ অপজিটত আছে 4, একেই সংখ্যা নাই। চ' আমি কি কৰিম, ইহঁতক একেই বনাই ল'ব লাগে। আৰু একেই বনাবলৈ আমি কি কৰিব লাগিব, ইহঁতক পূৰণ কৰি দিব লাগিব। মানে 3 আৰু 4টো পূৰণ কৰি দিব লাগিব। চ' আমি ইয়াতে লিখি ল'লোঁ A/B সমান চিন দিলোঁ, এনেকৈ আঁচ পাৰি দিলোঁ, আকৌ সমান চিন দি আকৌ আঁচ পাৰিলোঁ। আৰু B আমি কি লিখিব লাগিব, পূৰণ কৰি দিব লাগিব। মানে 3 আৰু 4 পূৰণ কৰি আমি পাম 12, হয়নে? চ' 12 Bৰ সলনি আমি মানে এই যে আছিলে ইয়াতে আমি 12 বনাব লাগে। ঠিক তেনেকৈ পিছৰ যিটো আমাৰ ভগ্নাংশ বা অনুপাত দি আছিলে সেইটো লিখি লৈছোঁ B/C। এইবাৰ Bটো আকৌ ওপৰত আছে, অৰ্থাৎ ওপৰৰ যিটো আমাৰ ভগ্নাংশৰ মানটো আছে সেইটোক আমি 12 বনাব লাগে। ইয়াতে মই লিখি লৈছোঁ B/Cটো আমাৰ আছিলে 4/5, হয়নে? 4/5 আৰু লগতে পূৰণ চিন দি ল'লোঁ। পূৰণ চিন দি ল'লোঁ অৰ্থাৎ 4ৰ লগত আমি কি পূৰণ কৰিছিলোঁ, 12 পাবলৈ 3 পূৰণ কৰিছিলোঁ। আৰু ইয়াতেও ওপৰত যেনেকৈ A/B আছিলে সেইখিনিও লিখি ল'লোঁ 2/3 পূৰণ চিন দি ল'লোঁ। এতিয়া Bৰ সলনি আমি Bৰ মানটো বহাব লাগে 12, 3 লগত আমি পূৰণ কৰিব লাগিব 4। ঠিক তেনেকৈ এই ওপৰৰ 2 লগতো আমি 4 পূৰণ কৰিব লাগিব। 4 দুগুণ আমি পাই যাম 8। তাৰপিছতে ইয়াতে 4 আৰু 3 পূৰণ কৰিছিলোঁ, সেয়েহে আমি এই ভগ্নাংশত তলৰ সংখ্যাটোৰ লগতো 3 পূৰণ কৰিব লাগিব। 5 3 গুণ 15। মনত ৰাখিব, ভগ্নাংশ এটা যেতিয়া পূৰণ কৰে তেতিয়াহ'লে ওপৰ আৰু তলৰ সংখ্যাত একেই সংখ্যাৰে পূৰণ কৰিব লাগিব। চ' ইয়াত এতিয়া আমাৰ মিলি গ'ল 12 আৰু 12, হয়নে? Bৰ যিটো আমাৰ সংখ্যা পাইছোঁ, আমি Bৰ অপজিটত যিটো সংখ্যা পাইছোঁ 12 আৰু 12 মিলি গৈছে। এতিয়া আমি A অনুপাত C বা A/Cটো আমি লিখিব পাৰিম 8:15 বা 8/15 লিখিব পাৰিম। 12 আৰু 12টো আপোনালোকে কটাকটি যোৱা বুলি ভাবিলেও হ'ব। চ' ইয়াৰ এনচাৰটো হ'ব 8:15। আশা কৰিছোঁ এনেকুৱা কুৱেশ্যন আহিলে আপোনালোকে পাৰিব। নেক্সট কুৱেশ্যনত 17ত সুধিছে 2³ + 3 স্কুৱেৰৰ মান কিমান হ'ব। এইটো আচলতে তেনে উজু প্ৰশ্ন, আপোনালোকেতো নিশ্চয় পাৰিব বুলি মোৰ আশা আছে। তথাপিও মই এবাৰ কৰি দেখুৱাইছোঁ। 2³ অৰ্থাৎ 2টোক 3 বাৰ পূৰণ কৰিব লাগিব। মই ইয়াত ভালকৈ লিখি লৈছোঁ 2³ + 3 স্কুৱেৰ। 2³ মানে মই অলপ আগে ক'লোঁ 2ক 3 বাৰ পূৰণ কৰক, 2 দুগুণ 4, 4 দুগুণ 8। মই লিখি দেখুৱাইছোঁ যাতে কাৰো কনফিউজন নাথাকে। 2 × 2 × 2, এই ওপৰৰ পাৱাৰটো মানে কেইবাৰ পূৰণ কৰিব লাগে সেইটো বুজায়। চ' 2ক আমি 3 বাৰ পূৰণ কৰি পালোঁ 8। ঠিক তেনেকৈ 3 স্কুৱেৰ মানে 3ক দুবাৰ পূৰণ কৰক, 3 3 গুণ 9 হ'ল। চ' 8 9 আমি পাই গ'লোঁ 17 আছে। 17 ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 17ৰ উত্তৰো 17 বা কি ধুনীয়া এটা কোইনচিডেণ্ট হৈ গৈছে নহয় জানো। এতিয়া কুৱেশ্যন নম্বৰ 18লৈ আহিছোঁ। ইয়াত আমাক আকৌ বৃত্ত এটাৰ কথা কৈছে। বৃত্তৰ ব্যাসাৰ্ধ দিছে 7 চেণ্টিমিটাৰ আৰু ইয়াৰ পৰিধি উলিয়াবলৈ কৈছে। যেনেকৈ অইনবোৰত আমি পৰিসীমা কওঁ, বৃত্তৰ ক্ষেত্ৰত আমি পৰিধি বুলি কওঁ বা চাৰ্কামফাৰেঞ্চ ইংলিছত কয়। চ' বৃত্তৰ পৰিধি উলিওৱাৰ ফৰ্মুলাটো হয় 2πr। আৰু যদি বাই চান্স আপোনাক বৃত্তৰ কালি উলিয়াবলৈ দিয়ে তেতিয়াহ'লে তাৰ ফৰ্মুলাটো মই ছাইডতে লিখি দিছোঁ। A বুলি লিখিছোঁ এৰিয়া = πr²। এইটো হৈ গৈছে চাৰ্কামফাৰেঞ্চৰ
যিটো সূত্ৰ 2πr আৰু এৰিয়া হ'লে πr স্কুৱেৰ বৃত্তৰ ক্ষেত্ৰতহে দেই। তাৰপিছতে এতিয়া 2 পূৰণ পাইৰ মানটো আছিলে 22/7 পূৰণ আৰু ইয়াতে যিহেতু আমাক ৰেডিয়াছ বা ব্যাসাৰ্ধ দিয়াই আছে চ' আৰু সলনি আমি 7 লিখি দিলোঁ। এতিয়া 7 আৰু 7 কেঞ্চেল গ'ল, কেঞ্চেল যোৱাৰ পিছত 2 × 22 আমি পূৰণ কৰি পালোঁ 44, চ' 44 হ'ব ইয়াৰ এনচাৰ। আৰু এই প্ৰশ্নটোকে যদি এৰিয়া বা কালি উলিয়াবলৈ দিয়ে আমি কেনেকৈনো কৰিব লাগে মই তাকো দেখুৱাই দিছোঁ। ইয়াত মই লিখি ল'লোঁ 22/7 পূৰণ r স্কুৱেৰ মানে ব্যাসাৰ্ধটো দুবাৰ লিখিব লাগিব। চ' ইয়াতে মই 7টো দুবাৰ লিখিছোঁ 7 × 7 বুলি, এটা 7 আৰু এটা তলৰ 7ৰ লগত কটাকটি গ'ল, আমাৰ হাতত থাকিল অকল 22 × 7। চ' ইয়াত দুটাক পূৰণ কৰি আমি পালোঁ 154 চেণ্টিমিটাৰ স্কুৱেৰ। এৰিয়াৰ সদায় বৰ্গ ইউনিটতহে আমি লিখোঁ। এতিয়া কুৱেশ্যন নম্বৰ 19ত সুধিছে মোড মানে অসমীয়াত ক'ব আপোনাৰ বহুলক বুলি এটা ডাটা দিয়া আছে, এইখিনিৰ বহুলক বিচাৰিবলৈ কৈছে। বহুলক মানে যিখিনি ডাটা দিয়া আছে তাৰ ভিতৰত কোনটো সংখ্যা আটাইতকৈ বেছি বাৰ আপোনালোকে দেখিবলৈ পাইছে। 3টো আমি অকল এবাৰ পাইছোঁ দেখিবলৈ, 4টো ঠিক তেনেকৈ দুবাৰ আহিছে ৰিপিট হৈ থকা, মানে 5টো এবাৰ আহিছে, 6টো তিনিবাৰ আহিছে, তিনিবাৰ ৰিপিট হৈছে 6,6,6 হয়নে। চ' 6টো হ'ব ইয়াৰ বহুলক মোড বা বহুলক। আৰু ইয়াত আচলতে তিনিটা কনচেপ্ট আছিলে, মিন, মিডিয়ান আৰু মোড। এইখিনি আপোনালোকে পাৰে যদি চাই যাব। এনেধৰণৰ প্ৰশ্ন আহে, মিন কেতিয়াবা সোধে, কেতিয়াবা মিডিয়ান সোধে, কেতিয়াবা মোড সোধে। আৰু যদি আপোনালোকে বিচাৰে যে মই ইয়াৰ ওপৰত ভিডিঅ' বনাওঁ তেন্তে মোক নিশ্চয় জনাব, মই ভিডিঅ' এটা বনাই দিম। এতিয়া আহিছোঁ শেষৰটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 20লৈ। আপোনালোকে যদি ভিডিঅ'খিনি ভাল পাই আছে মোক প্লিজ এটা লাইক কৰিব ভিডিঅ'বোৰত আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোক এনেদৰেই উৎসাহ দি যাব। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 20। ইফ এক্স ভেৰিজ হ'ব লাগিছিলে, এক্সটো বাৰু থাকি গৈছে, একো নাই। মানে এইটো হৈছে প্ৰত্যক্ষ সমানুপাতৰ অংক। প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাত আমাৰ দুটা ধৰণৰ সমানুপাত পাওঁ আৰু ইয়াৰ ওপৰতো কিছুমান কুৱেশ্যন আমি পৰীক্ষাসমূহত দেখিবলৈ পাওঁ, সেয়েহে মই এই প্ৰশ্নটো বাছনি কৰি লৈছোঁ। এতিয়া চাওক, এক্স ভেৰিজ ডাইৰেক্টলি মানে প্ৰত্যক্ষ সমানুপাত দেখিলে আপোনালোকে ডাইৰেক্ট মন কৰিব যে এক্স ইকুৱেল ky বুলি লিখিব লাগিব, ঠিক আছে। যদি ভেৰিজ ডাইৰেক্টলি বুলি কয় মানে প্ৰত্যক্ষ সমানুপাতত আমি এক্স ইকুৱেল ky বুলি লিখি দিব ডাইৰেক্ট। এতিয়া পোনপ্ৰথমে আমাৰ কাম হ'ব কেৰ মানটো উলিওৱা। কেৰ মানটো উলিওৱাৰ পিছতহে আমি পিছৰখিনি প্ৰচেছলৈ যাব পাৰিম। চ' ইয়াতে প্ৰথমে যিটো দিছে আমাৰ এক্স ইকুৱেল 10 when y ইকুৱেল 2, মানে এক্স 10 হয় যেতিয়া ৱাইৰ মানটো 2 হয়। এইখিনিৰ পৰাই আমি কেৰ মানটো উলিয়াব লাগিব। চ' এক্সৰ সলনি দিয়া আছিল আমাক 10 হয়, চ' এক্সৰ সলনি মই 10 লিখিব লাগিব আৰু ৱাইৰ সলনি আমি 2 লিখিব লাগিব। কিন্তু যিহেতু আমাক কেৰ মান দিয়া আছে, চ' আমি কি লিখিব পাৰিম, কে ইকুৱেল এক্স বাই ৱাই বুলি লিখিব পাৰিম, হয়নে। ৱাইটো যিহেতু কেৰ লগত পূৰণ হৈ আছে, সমান চিহ্নৰ ইটো পাৰে আহিলে ই হৰণ হৈ যাব। চ' এক্স বাই ৱাই ইকুৱেল কে বুলি লিখিলোঁ। এতিয়া এক্সৰ মানটো বহুৱাই দিলোঁ 10 আৰু ৱাইৰ মান বহুৱাই দিলোঁ মই 2 আৰু ইকুৱেল কে বুলি লিখিলোঁ, অৰ্থাৎ আমি পালোঁ 10ক 2ৰে হৰণ কৰি 5 পালোঁ। কেৰ মানটো আমি পালোঁ 5। তাৰপিছত সুধিছে ফাইণ্ড এক্স, এক্সটো নিৰ্ণয় কৰিব দিছে যেতিয়া ৱাই ইকুৱেল 5 হয়। তাৰপিছত আমাৰ ফৰ্মুলা কিন্তু একেই থাকিব, ফৰ্মুলা বুলি নহয় আচলতে এইটো এক্স ইকুৱেল কে ৱাইয়ে থাকিব। এক্সটো মানটো নিৰ্ণয় কৰিব দিছে, এক্স ইকুৱেল কেৰ সলনি আমি লিখিব লাগিব, যিহেতু কেৰ মান আমি পাই গ'লোঁ 5, চ' 5 লিখিম আৰু ৱাইৰ মানটো আমাক পিছৰখিনিত দিয়াই আছে যে ৱাই ইকুৱেল 5 হ'ব লাগিব। চ' 5 × 5 লিখিম, 5 পূৰণ 5, চ' 5 গুণ আমাৰ কিমান হৈ গ'ল 25। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 25। মনত ৰাখিব এইটো প্ৰত্যক্ষ সমানুপাতৰ কথাহে কৈছে, ডাইৰেক্ট প্ৰপ'ৰ্শ্যনৰ কথা কৈছে। আৰু এটা আছে ব্যস্ত সমানুপাত বা ইনডাইৰেক্ট প্ৰপ'ৰ্শ্যন, ভেৰিজ ইনডাইৰেক্টলি বুলি দিব তাত। আৰু তাত আমি এই প্ৰথমত যে লিখিছিলোঁ এক্স ইকুৱেল কে ৱাই, আৰু আমি তাত লিখিব লাগিব এক্স ইকুৱেল কে বাই ৱাই বুলি লিখিব লাগিব। আৰু আগৰটোৰ দৰে তেনেকৈ প্ৰচেছ ৱাইজ আগবাঢ়ি যাব লাগিব। আজিৰ ভিডিঅ'টোনো কেনে পালে মোক জনাব, আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে। থেংক ইউ ফৰ ৱাচিং, বাই বাই।